কথাবোৰ এনেকুৱা হয় আমি মিডিয়াই কিন্তু ভালকৈ প্ৰকাশ কৰিম আমি এইখিনি কিলবি বুলি ক'ব নোৱাৰিম আচলতে যদি এনেকুৱা ধৰণৰ এটা কাৰ্যসূচী চলি মাইনৰ কথাটো আহিছে মই মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজমত মোৰ মাষ্টাৰ্ছ আছে গতিকে মই জানো যে মাইনৰৰ ক্ষেত্ৰত নিউজ কেনেকৈ কৰিব লাগে মোৰ নিউজটোত যদি মাইনৰৰ আইডেণ্টিটি ৰিভিল বা এটা পইণ্ট উলিয়াব পাৰে মোৰ কথাটো বুজি পোৱা ফেচবুক লাইভত হুলস্থুল চলি আছে মানুহ ইমান দুৰ্বল নহয় আমি নাই তাকে আমাৰ ইউএনএ নিউজৰ লগত একো বিতৰ্ক নাই আমি একো ইনভেষ্টিগেশ্যন নাই কৈছিলে চন্দ্ৰকলা আমাৰ বিশ্ববিদ্যালয়খন তেওঁলোকে ভাঙি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিলে যে মানুহক ফোন কৰি বেয়া বেয়াকৈ কৈছিলে মানুহক ফোন কৰা বাদেই দিছোঁ মই ফেচবুক লাইভত আহি কৈছিলে যে চন্দ্ৰকলা এনেকুৱা চন্দ্ৰকলা তেনেকুৱা সেই চন্দ্ৰকলাৰ কথা কৈছিলে পংকজ বৰাৰ কথা কৈছিলে যে তেওঁলোকে পংকজ বৰাই নাচিব নাজানে বুলি কমিটিখনত কৈ থোৱা আহিছে যে পংকজ বৰাই নাচিব নাজানে ভিডিঅ' দেখাই থোৱা আহিছে ফেচবুক লাইভত তেওঁলোকে নিজেই কৈছে তাৰপিছত তেওঁলোকে হয় মই বৰষুণলৈ যোৱা কম্পিটিশ্যনত হাক দিছিলোঁ কাৰণ আমাৰ প্ৰতিযোগিতাত এখন আমাৰ চন্দ্ৰকলা এটা নিয়ম আছে যে আমাৰ প্ৰশিক্ষাৰ্থীয়ে চন্দ্ৰকলাৰ প্ৰশিক্ষাৰ্থী চন্দ্ৰকলাৰ বিচাৰত বহিলে নাচিব নোৱাৰে কিন্তু তেওঁলোকে সেই কথাটো তেওঁলোকে সেই কথাটো সদায় অমান্য কৰে আৰু তেওঁলোকে বেয়া পায় আৰু মই ফাঁকি দিয়ে আগতে তেওঁলোকে ফাঁকি দিয়াৰ প্ৰমাণ আছে যে মই যিবোৰ প্ৰতিযোগিতালৈ গৈছোঁ তেওঁলোকো গৈছে বুলি ফাঁকি দিছিলে সেইকাৰণে যিদিনাখন সেয়া কাছমাৰী প্ৰতিযোগিতাখনত মই ভাবিলোঁ যে তেওঁলোকে ফাঁকি দিছিলে সেইকাৰণে মই লোকেশ্যন বিচাৰিছিলোঁ তেওঁলোকে লোকেশ্যন দিবলৈ বহুত দেৰি দিছিলে সেইকাৰণে মই কৈছোঁ যে আপোনালোকে যদি তেওঁলোকে মোক কৈছে চন্দ্ৰকলাৰ নিয়ম চন্দ্ৰকলাৰ লগত ৰাখক আপোনাক কথক ডান্স শিকাব দিছোঁ আপুনি আপোনাৰ লিমিটেশ্যনত থাকক মই ক'লোঁ যে চন্দ্ৰকলাৰ নিয়ম মই মোৰ লগত ৰাখিছোঁ মই চন্দ্ৰকলাৰ প্ৰশিক্ষাৰ্থীক হাক দিছোঁ মই বেলেগ প্ৰশিক্ষাৰ্থীকটো হাক দিবলৈ যোৱা নাই সেইটো কাৰণে মই ক'লোঁ যে চন্দ্ৰকলাৰ যদি নিয়ম নামানে আপোনালোকে চন্দ্ৰকলাৰ পৰা ওলাই যাব পাৰে আৰু তেওঁলোকে নিজে লেফ্ট মাৰি দিছে সেইটোৱে কথা আৰু তাৰপিছত তেওঁলোকে ফেচবুক লাইভ আহি পেলাই চন্দ্ৰকলাৰ বিষয়ে ইমান বেয়াকৈ কৈছে আমি এখন মিটিং পাতিলোঁ তেওঁলোক সেইখন মিটিঙলৈ নাহিলে আজি আমি মিটিং পাতিছোঁ আমি কৰিঅ'গ্ৰাফাৰ এছ'চিয়েশ্যন মিলি পেলাই আমাৰ অল আছামৰ মানুহ আহিছে যাতে আমাৰ এখন মিটিং লাগে কিন্তু তেওঁলোকক নমতাকৈ আজি আহি পেলাই ইয়াত সেই মিটিংখনত এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু আমি গুৱাহাটীৰ মাজে মানুহখিনি মাতি আনিছোঁ আমাৰ নিজৰ পইচা খৰচ কৰি সেই মিটিংখনক কোনো ভেলু নাইকিয়া কৰি দিলে তেওঁলোকে এই বস্তুখিনি বেয়া হৈছে আৰু মই অভিভাৱকসকলক এটাই অনুৰোধ কৰোঁ যে আমি এজন বিচাৰক হৈছোঁ এজন নৃত্যগুৰু হৈছোঁ আমি আমাৰ অভিজ্ঞতাৰ ফালৰ পৰাই হৈছোঁ গতিকে মই শেষত এটাই কথা ক'ব বিচাৰিছোঁ যে শিল্পীক অপমান কৰিব নাপায় নামৰ সৈতে ফেচবুকটো এনেকুৱা মাধ্যম নহয় যে এজন মানুহ অপমান কৰিব আৰু আমি শিল্পীসকল কিবাকৈ জীয়াই আছোঁ গতিকে কিবা কৈছোঁ শিল্পীসকলক জীয়াই থাকিবলৈ দিয়ক শিল্পীসকলৰ বিষয়ে বেয়াকৈ দাদা এইটো সাংস্কৃতিক ৰাজধানী যোৰহাটত এই ঘটনা সংঘটিত হৈছে এই ঘটনাই কিন্তু সমগ্ৰ অসমলৈ অত্যন্ত বেয়া বাৰ্তা যাব আজি আপোনালোকে প্ৰতিনিধি হিচাপে গুৱাহাটীৰ পৰা ইয়াত আহিছে কিন্তু বৈঠকখন আপোনালোকৰ প্ৰকৃততে হ'ল নে ইয়াত সংঘাতৰ সৃষ্টি হ'ল নাই আমি বৈঠকখন যেনেকৈ নহওক আমি কমপ্লিট কৰিম আমাৰ গোটেই মিডিয়া মানুহখিনি আমাৰ লগত সহযোগ কৰি আছে গোটেইখিনি সহযোগ কৰি আছে আৰু বিচাৰোঁ যে খুব ধুনীয়াকৈ সুচাৰুৰূপে শান্তমণি আছে মই আছোঁ সুচাৰুৰূপে আমি খুব ধুনীয়াকৈ নিৰান্নয়িত কৰিম আৰু গোটেইখিনি বস্তু সুচাৰুৰূপে পালন কৰিম এই সংঘাতৰ শেষ পৰিণতি কি হ'ব এই পৰিণতি আমি এগৰাকী জ্যেষ্ঠ বিচাৰক হিচাপে বা নৃত্য পৰিচালক বা নাটক হিচাপে আমি মিউচুৱেল কৰিম আমি কিছুমান নীতি বান্ধিম ধুনীয়াকৈ নীতি বান্ধিম যিখিনি মানুহে ল'ৰা ছোৱালীকো ক্ষতি নকৰে প্ৰশিক্ষককো ক্ষতি নকৰে বা অভিভাৱককো ক্ষতি নকৰে এনেকুৱা কিছুমান আমি প্ৰট'কল মানি চলিব লাগিব সকলো বা সাংস্কৃতিক আয়োজক সমিতিয়েও যে সেইখিনি নিয়ম উলংঘা কৰিলে আমিও কিছুমান কঠোৰ স্থিতি আমি ল'ব লাগিব যোৰহাটৰ নিচিনা ইমান ঐতিহাসিক সাংস্কৃতিক নগৰখনত আজি আমি এখন ডাঙৰ শক্তিশালী সমিতি গঠন কৰিবলৈহে ইয়ালৈ আহিছিলোঁ কোনো এনেকৈ অভিভাৱক আহি এনেকুৱা এটা বিতৰ্কৰ সূচনা কৰিব বা এটা ভবা নাছিল গতিকে ভাল হওক আমি ভাল কৰিবলৈ চেষ্টা কৰিম নেক্সট আমি অকল নৃত্যশিল্পী সমাজে ইয়ালৈ মাতিম আৰু আমি সমিতি গঠন মানে আচলতে আমাক আমন্ত্ৰণ জনাইছিলে এখন সমিতি শক্তিশালী সমিতি গঠন কৰিবলৈ আমি গুৱাহাটীৰ পৰা তিনিজন মই দেৰগাঁৱৰ পৰা আহিছিলোঁ উপ সভাপতি ৰূপে গতিকে আহি ইয়াত যে কিছুমান নিজৰ ক্ষোভ লৈ পেলাই কিছুমান অভিভাৱক বহি আছে কিছুমান প্ৰশিক্ষক বহি আছে আমি নাজানো গতিকে আমি এখন শক্তিশালী সমিতি গঠন কৰি এখন যোৰহাটত এখন ভাল বাৰ্তা এটা কঢ়িয়াই আনিবলৈ আমি আগবাঢ়ি আহিছিলোঁ কিন্তু এই যে যিটো আজি সূচনা হ'ল আমি কেন্দ্ৰীয় সমিতিয়ে অচিৰেই এই এসপ্তাহৰ ভিতৰত
কিছুমান ধুনীয়াকৈ নীতি নিয়ম বান্ধি আমি সকলোৰে ভাল হোৱাকৈ, কাৰণ কণমানিজনীৰ কোনো নিম্ন শাখাৰ মাইনৰৰ কোনো অসুবিধা হ'ব নালাগে, কোনো জীৱনৰ ক্ষতি হ'ব নালাগে, আৰু আমাৰ প্ৰশিক্ষকসকলেও নিজৰ সুৰক্ষা থাকিব লাগে, বিচাৰকসকলৰ সুৰক্ষা থাকিব লাগে। গতিকে প্ৰতিটো শিতান সংযুক্তি ৰাখি আমি কিছুমান সিদ্ধান্ত লৈ আপোনালোকৰ উচিৰে অকল নৃত্যশিল্পী সমাজৰ মাজত আমন্ত্ৰণ জনাম। আজি গঠন নহয়, আজি সমিতিখন গঠন নহয়, আজি আমি কিছুমান মই টোকা লৈ লৈছোঁ আৰু আমি কেন্দ্ৰীয় সমিতি বহিম। আমি আকৌ ৰাজ্যিক যোৰহাট অঞ্চলৰ সমিতিৰ লগত আমি আমি কেতিয়াও হ'বলৈ নিদিওঁ। এজন যদি গাৰ্জেনসকলে তেনেকুৱা কাম নকৰে, শিশু শিল্পী এগৰাকী ভৱিষ্যতৰ কথা থাকে, গতিকে আমি সেইটো এটা সুস্থিৰ সিদ্ধান্ত লৈ আপোনাক উচিত তেওঁলোকে ফেচবুক লাইভ আহি নাম ল'ব নালাগে। কেতিয়াও নোৱাৰে, সেইটো ল'ব আচলতে সেইটোৰ ওচৰলৈ যাবই নালাগিছিল। সেইটো আমাৰ মনতেই নাহে, আমাক কোনেও শিকোৱাও নাই আমি এইবোৰ ডিচিশ্যন দিব পৰাকৈ। আমি সুস্থিৰ সিদ্ধান্ত দিবলৈহে আগবাঢ়ি আহিম। গতিকে আমি আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকৰ সহযোগিতা লাগে যেন আমি এখন সত্ৰীয়া সমিতি গঠন কৰি এইবোৰ আখোৱা যেন আমি আঁতৰ কৰোঁ।